অসমৰ বিভিন্ন বজাৰৰ পাইকাৰী মূল্য এনেধৰণৰ। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ৬,৮০০ টকা, অধিকতম মূল্য ৭,২০০ টকা। বিলাহী ১,৬০০ টকা, ২,০০০ টকা। গাজৰ ১,৬০০ টকা, ২,০০০ টকা। বিট ২,০০০ টকা, ২,৪০০ টকা। বৰপেটা বজাৰত ৰঙালাও প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ১,০০০ টকা, অধিকতম মূল্য ১,২০০ টকা। ভেন্দি ২,০০০ টকা, ৩,০০০ টকা। বিলাহী ৩,০০০ টকা, ৩,৫০০ টকা। জাতিলাও ১,৫০০ টকা, ২,০০০ টকা। পামহি বজাৰত কেপচিকাম প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ৫,০০০ টকা, অধিকতম মূল্য ৬,০০০ টকা। আদা ৬,০০০ টকা, ৭,০০০ টকা। ৰঙালাও ১,৫০০ টকা, ২,০০০ টকা। জলকীয়া ৩,৫০০ টকা, ৪,৫০০ টকা। লখিমপুৰ বজাৰত তিতা কেৰেলা প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ২,৮০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। ভেন্দি ২,৫০০ টকা, ২,৭০০ টকা। জাতিলাও ১,৩০০ টকা, ১,৫০০ টকা। কেপচিকাম ২,০০০ টকা, ২,৪০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন খণ্ডৰ বিকাশ, সমৃদ্ধি, মৎস্য উৎপাদন বৃদ্ধি, মীন পালক আৰু মৎস্যজীৱীৰ আৰ্থসামাজিক উন্নয়ন আদি প্ৰশস্ত কৰিবলৈ ৰাজ্যৰ মীন বিভাগে নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে। বিভাগৰ এই স্ফীত লক্ষ্যক বাস্তৱায়িত কৰিবলৈ বিভিন্ন জিলা মীন বিভাগসমূহেও অহোপুৰুষাৰ্থ কৰি আহিছে। তেনে এক অনুপ্ৰেৰণাৰে গতি আৰু প্ৰগতিৰ সপক্ষে দৰং জিলা মীন বিভাগেও বাদ বুলি জিলাখনৰ মৎস্য উৎপাদন চকুত লগাকৈ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। বহু উচ্চ শিক্ষিত ব্যক্তিয়ে মীন পালনক জীৱিকা হিচাপে গ্ৰহণ কৰি আত্মসংস্থাপিত হৈছে। মীন পালন স্বনিয়োজনৰ উত্তম পথ। স্মৰ্তব্য যে অসমৰ মাটি, পানী, জলবায়ু আৰু ভৌগোলিক অৱয়ব মীন পালনৰ কাৰণে অতি উত্তম। আৰু এই কথাখিনিকে সাৰোগত কৰি মীন বিভাগে এই দিশখিনিক জনসাধাৰণৰ মাজলৈ লৈ যাব ব্যাপক প্ৰচেষ্টা হাতত লৈছে। আৰু ঠিক তেনে এক অনুৰণনেৰে দৰং জিলা মীন বিভাগেও মীন খণ্ডৰ উত্তৰণ, মীন পালনৰ বিকাশ আৰু মীন পালন বা মীন সম্পৰ্কীয় কথা বতৰাখিনিক অতি সবল ৰূপত মীন পালক আৰু মীন পালনলৈ আগ্ৰহীসকলৰ মাজলৈ লৈ যাবলৈ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত ব্ৰতী হৈছে। আপোনালোকৰ নিশ্চয় জানিব মন যাব যে মীন বিভাগৰ আঁচনিসমূহ কেনেধৰণৰ, মীন বিভাগৰ পৰা কি ধৰণে আমি কাৰিকৰী সহযোগিতা পাব পাৰোঁ, মীন বিভাগৰ কাক কেতিয়া ক'ত লগ কৰিব পাৰি, এই বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি আহক আজি আমি দৰং জিলা মীন বিভাগৰ ওচৰলৈ যাওঁ। আমি দৰং জিলা মীন বিভাগৰ অভ্যন্তৰলৈ সোমাই যাওঁ, তেওঁলোকৰ লগত কথা বতৰা পাতিম আৰু আপোনালোকৰ এই প্ৰশ্নসমূহৰ উত্তৰ আদায় কৰিব চেষ্টা কৰিম। আৰু এই উত্তৰখিনিয়ে হয়তো অনাগত দিনত আমাক বহু তথ্য দিব, যি তথ্যই হয়তো মীন সম্পৰ্কীয় কথা বতৰাখিনিত আপোনালোকক সমৃদ্ধ কৰাত নিশ্চিতভাৱে সহায় কৰিব। দৰং জিলা মীন বিভাগৰ বিশেষ উদ্যোগত জিলাখনত মৎস্য উৎপাদন আশাতীতভাৱে বৃদ্ধি পাইছে। ন ব্যক্তি মীন পালনত জড়িত হৈছে আৰু বিভাগে সকলোকে সামৰি মীন খণ্ডৰ বিকাশৰ নিমিত্তে গ্ৰহণ কৰিছে ব্যাপক কৰ্মপন্থা। কথা পাতিছিলোঁ জিলা মীন উন্নয়ন বিষয়া হিমাংশু প্ৰকাশ দাসৰ লগত। দৰং জিলাত যথেষ্টখিনি জলাশয় আছে বা পুৰণি ঐতিহাসিক পুখুৰী আছে, ৰাজহুৱা পুখুৰী আছে আৰু বহুত প্ৰগতিশীল মীন পালক আছে। তো এই গোটেই মীন পালকখিনিক লগত লৈ পেলাই প্ৰগতিশীল মীন পালকখিনিক আমি সন্মুখত ৰাখি যিখিনি আমাৰ পিছৰ মীন পালকসকল আছে তেওঁলোকক আগুৱাই লৈ যাবৰ কাৰণে আৰু যিখিনি জলাশয় আছে, মই যিখিনি অকণমান আগতে ক'লোঁ যে ঐতিহাসিক পুখুৰী হওক বা তেনেকুৱা কমিউনিটি বা ৰাজহুৱা পুখুৰী, এইবোৰক লৈ পেলাই আমি এটা পৰিকল্পনা কৰিছোঁ বা অমৃত সৰোবৰ যিবোৰ আছে আমাৰ জিলাখনৰ পৰাই অসমৰ কেবিনেট মীন মন্ত্ৰীগৰাকী আমি পাইছোঁ
তেখেতৰ দিহা পৰামৰ্শ আৰু তেখেতৰ মাৰ্গদৰ্শনত সন্মুখত ৰাখি আমি অনাগত দিনত আমাৰ মীন ক্ষেত্ৰখনক বহুত বেছি আগুৱাই লৈ যাব পাৰিম বুলি আৰু ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ৰ লগত আমাৰ এই বিষয়ে আলোচনা হৈছে আৰু মন্ত্ৰী মহোদয়ে আমাক তেনেকুৱা ধৰণৰ পৰামৰ্শ দিছে যে আপোনালোকে যিখিনি জলাশয় আছে জলাশয়খিনিক উন্নয়নৰ কাৰণে এটা পৰিকল্পনা কৰক আৰু সেই পৰিকল্পনা অনুসৰি আমি কি কৰিব পৰা যায় অনাগত দিনত সেই বিষয়ে আমি এটা ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিম বুলি বিগত সময়ছোৱাত মই তেনেকুৱা যিবোৰ ঐতিহাসিক পুখুৰী হওক বা তেনেকুৱা পুখুৰীবোৰ মই যিমানখিনি পাৰোঁ নিজস্বভাৱে মই পৰিদৰ্শন কৰিছোঁ আৰু শেহতীয়াভাৱে আমি ইয়াতে SSG গ্ৰুপ কোড এটা আমি অমৃত সৰোবৰ এটা তেওঁলোকৰ নামত প্ৰপ'জেল এটা পঠাইছোঁ গুৱাহাটীলৈকে আশা ৰাখিছোঁ যে সেই গোটটোৰ সহায়ত আমি সেই CLF যিটো কোৱা হয় এই CLFটোক আমি আৰ্থিক অনুদানেই হওক বা তাত মাছ বনাই মেলাৰ কাৰণে আমি কিবাকিবি চৰকাৰৰ পৰা অনুদান লাভ কৰিবলৈ সক্ষম হওঁ উৎসাহী ইয়াত কিছুমান মহিলা গোট আছে তেওঁলোকে ইতিমধ্যেই আমাৰ মাছৰ পৰা যিটো প্ৰস্তুত কৰা সামগ্ৰী যেনেকুৱা শুকান মাছেই হওক বা মাছৰ আচাৰ তেনেকুৱা ধৰণৰ তেওঁলোক উৎসাহী আৰু আমি ইতিমধ্যে তেনেকুৱা কেইটামান গোটক বাছনি কৰিছোঁ আৰু আমাৰ অফিচতে নতুনকৈ আমাৰ যিবোৰ মীন উন্নয়ন বিষয়া যোগদান কৰিছে তেওঁলোকৰ ভিতৰত তেনেকুৱা বিশেষ সমল ব্যক্তি আছে যে মাছৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী বনোৱাৰ ওপৰত ফিছ প্ৰচেছিং টেকন'লজিৰ ওপৰত আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ইণ্টাৰ্ণশ্বিপ কৰিব লাগে সেই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো আমাৰ কৰি থকা হৈছে যোৱা 3 দিন হ'ল আজিলৈকে এই প্ৰগ্ৰেমটোত সেই ল'ৰা ছোৱালীখিনিক আমাৰ মীন শিক্ষাৰ ওপৰত এটি প্ৰায় এমহীয়া প্ৰগ্ৰেমটো হ'ব এই এমহীয়া প্ৰগ্ৰেমটোৰ ভিতৰত আমি তেওঁলোকক মীন বিষয়ক যিখিনি আমাৰ কাৰিকৰী জ্ঞান সেইখিনিৰ কাৰণে তেওঁলোকক ক্লাছৰুম টিচিঙৰ প্ৰথমতে ব্যৱস্থা কৰাইছোঁ সেইটো চলি আছে আৰু তাৰপিছত তেওঁলোকক আমি মানে মীন ফিল্ডলৈ লৈ যোৱা হ'ব তাত প্ৰেক্টিকেলি তেওঁলোকক দেখুওৱা হ'ব কেনেকৈ মাছৰ পোনা বনোৱা হয় বা মাছৰ দানা কেনেকৈ বনোৱা হয় তাৰপিছত মডেল ফাৰ্ম এখন ফিছ ফাৰ্ম এখন কেনেকৈ বনোৱা হয় তাত এপ্লিকেশ্যনছবোৰ কেনেকৈ দিয়া হয় এনেকুৱা ধৰণৰ ধাৰণা এটা দিবৰ কাৰণে আৰু তেওঁলোকক এইটোও মনত সোমাই দিবলৈ চেষ্টা কৰা হৈছে যে তোমালোক যিহেতু প্ৰাণী বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী তো অনাগত দিনত হয়তো তোমালোকে এই ক্ষেত্ৰত আকৌ ওপৰলৈ অধ্যয়ন কৰিবা তেতিয়াতো এই ধৰণৰ জ্ঞানে তোমালোকক বহুতখিনি সমৃদ্ধ কৰিব বিভিন্ন জেগাত আমি যেতিয়া মীন পালকসকলৰ ওচৰলৈ যাওঁ আমি তেওঁলোকৰ মনৰ কথাখিনি জানিব বিচাৰিছোঁ যে তেওঁলোকৰ সমস্যাটো কি তেওঁলোকৰ ধৰক কাৰিকৰী জ্ঞানৰ অভাৱ নে কিবা অনুদানৰ অভাৱ প্ৰথমতে আমি তেওঁলোকৰ পৰা মানে তেওঁলোকৰ সমস্যাখিনি জানি ল'ব লাগিব তাৰপিছতহে আমি তেওঁলোকৰ সমাধানৰ কাৰণে পদক্ষেপ আমি ল'ব পাৰিম এতিয়া মই মীন এজন বিষয়া হিচাপে আমাৰ দৰং জিলাৰ মীন পালকসকলক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে এতিয়া আওপুৰণি যিটো আমাৰ মীন পালনৰ ব্যৱস্থা আছিলে সেইটোৰ পৰা আপোনালোকে অব্যাহতি লওক আমাৰ লগত এটা সম্পৰ্ক স্থাপন কৰক আমি যিমান দূৰ পাৰোঁ আপোনালোকৰ লগত আছোঁ আমাৰ সকলোৰে উদ্দেশ্য একেটাই যে আমাৰ যিখিনি মীন ক্ষেত্ৰ আছে সেই মীন ক্ষেত্ৰখিনি সৎব্যৱহাৰ হ'ব লাগে জিলা মীন উন্নয়ন বিষয়াৰ নেতৃত্বত বিভাগীয় বিষয়া কৰ্মচাৰীসকলেও এই যাত্ৰাপথত সামিল হৈ মীন খণ্ডৰ বিকাশৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছে মীন পালক আৰু মীন খণ্ডলৈ ইচ্ছুকসকলক ঠাউকতে ক্ষেত্ৰীয় দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে কাৰিকৰীভাৱে উদ্বুদ্ধ কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই লগ পাইছিলোঁ মীন উন্নয়ন বিষয়া বিমল শৰ্মা ডক্টৰ দীপাংকৰ নাথ অনুৰাগ ভূঞা আৰু দেৱাশিষ মিশ্ৰক আপোনালোক দৰং জিলা মীন বিভাগৰ অন্তৰ্গত মীন উন্নয়ন বিষয়া আপোনালোকে কেনেধৰণে দৰং জিলাৰ মীন পালক বা যিসকল মীন পালনলৈ আগ্ৰহী তেওঁলোকক সহায় কৰিব চেষ্টা কৰিছে বা কি ধৰণে কাম কৰে অকণমান কওকচোন হয় দৰং জিলাখনত আমি যেতিয়া ইয়াতে নিযুক্তি পাইছিলোঁ মোৰ মোৰ চাকৰি জীৱনৰ প্ৰথমখন জিলা য'ত মই নিযুক্তি পাইছোঁ আৰু ইয়াত জইন কৰাৰ পিছতে মই ইয়াৰ যিসমূহ মোৰ ব্লকটোৰ বা এই গোটেই জিলাখনৰে যিসমূহ ঐতিহ্যমণ্ডিত পুখুৰী বা যিখিনি আপোনাৰ মানে কমিউনিটি টেংক আছে সেইসমূহ মই নিজে গৈছিলোঁ আৰু চাইছিলোঁ আৰু সেই তাৰ ওচৰে পাঁজৰে মানুহখিনি কথা বতৰা পাতি পেলাই তেওঁলোকে কেনেকৈ সেই পুখুৰীসমূহ প্ৰতিপালন কৰিছে বা তাত কেনেকৈ একুৱাকালচাৰ মেইনটেইন কৰি আছে এইসমূহৰ বিষয়ে মই তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ আৰু বৰ্তমান আমাৰ যিখিনি ব্লক আছে ব্লকখিনি যিসমূহ আপোনাৰ প্ৰাকৃতিক আপোনাৰ নদী বা খাল বিলসমূহ আছে এই বিলসমূহ ওচৰৰ পাজৰৰ যিখিনি
কমিউনিটি আছে বা মানুহ আছে। মানে আপোনালোকে এই যিসকল ব্যক্তি মীনৰ লগত জড়িত তেওঁলোকক যিমানখিনি পাৰে কাৰিকৰী সহযোগিতা কৰে, তেওঁলোকে আপোনালোকক কেনেকৈ লগ কৰিব? হয়, আমি মানে কি হ'ল ইয়াত ডিষ্ট্ৰিক্টত এখন জিলাত যেতিয়া আমি চাকৰিত যোগদান কৰিলোঁ, তাৰপিছত দেখিলোঁ যে বহুত এনেকুৱা মীন পালক আছে যিসকলে মানে বিজ্ঞানসন্মতভাৱে কৰা নাই, কিন্তু তেওঁলোকৰ পৰিসৰটো বহুত আছে। গতিকে আমি তেওঁলোকক মাজে মাজে তেওঁলোকৰ জেগাতে হওক বা তেওঁলোক আমাৰ ইয়াত আহিলেও আমি তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমি এতিয়ালৈকে কেইবাটাও প্ৰশিক্ষণ তেনেকৈ আমি ইতিমধ্যে আমি সম্পূৰ্ণ কৰিলোঁ। আৰু ইয়াৰ পিছতো যদি তেওঁলোকে যদি কিবা ভাবে, প্ৰশিক্ষণবোৰ ইয়াত কৰে নে তেওঁলোকৰ ক্ষেত্ৰতে কৰে? সেইটো তেওঁলোকৰ ওপৰতে কথা আচলতে। মীন পালকসকলে তেওঁলোকে যদি তাতে তেওঁলোকৰ নিজৰ জেগাত যদি গৈ থাকে তাত আমি গৈ থাকোঁ, আমি তেওঁলোকক আমি যিখিনি প্ৰশিক্ষণ দিবলগীয়া কাৰ্যখিনি আমি কৰি দিওঁ। তেওঁলোকে খালি তাত যদি আয়োজন কৰিব পাৰে বা ইয়াৰ অলপ দিন আগতো আমি নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট ব'ৰ্ড, যাক NFDB বুলি কোৱা হয়, NFDB সহযোগতো আমি প্ৰায় 25জন SC ফিচাৰমেনক আমি ট্ৰেইনিং দিয়া হ'ল। 3 দিনীয়া আৱাসিক প্ৰশিক্ষণ আছিলে, সেইটো তেওঁলোকক দিয়া হ'ল। আৰু ইয়াৰ পিছতো যদি কোনোবা যদি মীন পালকে যদি প্ৰশিক্ষণ বা তেনেকুৱা যদি কিবা জানিব বিচাৰে, যে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি এনেধৰণে ক'ব পাৰোঁ যে আমাৰ যিসকল ইচ্ছুক ব্যক্তি আছে তেওঁলোকে মীন পালনৰ কাৰিকৰী যিকোনো জ্ঞান লাভৰ বাবে ইচ্ছা কৰিলে আপোনালোকক যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকে তেওঁলোকে ইচ্ছা কৰিলে তেওঁলোকৰ ক্ষেত্ৰতো প্ৰশিক্ষণ দিব পাৰে বা ইয়াতো আপোনালোকে তেওঁলোকক দিহা দিব পাৰে। আৰু আপোনালোকে এনেকুৱাও কৰে নেকি যে মীন পালকসকলৰ পুখুৰীৰ পানী পৰীক্ষা কৰি দিয়া বা সেইমতে তেওঁলোকক দিহা দিয়া, এনেকুৱাও কিছু কাম কৰে নেকি? হয়, মাজে মাজে মানে আমাৰ ইয়াত আহে কিছুমান মীন পালক, যাৰ যদি তেওঁলোকৰ মাছ মৰিছে বা কিবা পানী পৰীক্ষা কৰি দিবলৈ তেওঁলোকে পানীৰ চেম্পলটো লৈ আহে। আমি ইয়াত যদি ইয়ালৈ লৈ আহে, আপোনালোকে তেওঁলোকৰ ক্ষেত্ৰত গৈ পেলাই কৰি দিয়াৰ ব্যৱস্থা আছে। যদি তেওঁলোকে যদি আমাক যদি ফোনযোগেও যদি জনায় যে আমাৰ মাছ মৰিছে বা পানী কিছু তাৰতম্য ঘটিছে, আমি তেওঁলোকক তাত গৈ পৰীক্ষা নিৰীক্ষা কৰি সেই মতে আমি তেওঁলোকক দিয়া হ'ব। সেইখিনি বিনামূলীয়া। এই যে পৰীক্ষা নিৰীক্ষা আপোনালোকে কৰে, কৰি পেলাই কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, সেই দিহাখিনিও দিয়ে। আৰু ধৰক ইয়াত বহু মীন পোনা উৎপাদক আছে, তেওঁলোকে অসম মীন পোনা আইন যিখন আছে সেই বিধিমতে উৎপাদন কৰিছেনে নাই, বা তেওঁলোকক যিখিনি জ্ঞান দিব লগা হয় সেইখিনিও আপোনালোকে প্ৰদান কৰে নেকি? হয়, আমি বহুত এৱাৰনেছ কৰিছোঁ আপোনাৰ কোৱালিটি ফিছ চিডৰ ওপৰত। তেনেকৈ আমাৰ লগত এছ'চিয়েট হৈ আছে গোটেই পোনা উৎপাদকসকল আমাৰ লগত এছ'চিয়েট হৈ আছে, আৰু তেখেতলোকে আমাৰ পৰা দিহা পৰামৰ্শ লৈ পেলাই তেন্তে কোৱালিটি পোনা কেনেকৈ উৎপাদন কৰিব লাগে সেইটোৰ ওপৰত তেখেতলোকে কাম কৰি আছে। আৰু আমাৰ মানে দৰ্জা সদায় খোলা আছে তেওঁলোকৰ কাৰণে। জিলা মীন বিভাগে মীন পালনলৈ ইচ্ছুকসকলক বিভিন্ন প্ৰশিক্ষণ, সজাগতা সভা আদিৰে মীন কাৰিকৰী বিষয়ত সমৃদ্ধ কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক বৃত্তিমুখী জ্ঞান প্ৰদানেৰে বিষয়বস্তুৰ ওপৰত সম্যক ধাৰণা দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই। মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষানবিশী পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীকো সামৰি লোৱা হয় এনে আওতাতে। মীন পালন কাৰিকৰী পাঠদানৰ উপৰিও মীন বিষয়ক বিভিন্ন প্ৰসংগ অৱতাৰণা কৰা হয় এনে পাঠদানত। মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষানবিশী পাঠ্যক্ৰমৰ পাঠদান কৰা অৱস্থাত প্ৰাক্তন জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰ। বিশেষকৈ আমাৰ যেটি গোটেই ভাৰতবৰ্ষতে আমাৰ থাইলেণ্ড মাগুৰ, থাই মাগুৰ বুলি কয়, ইয়াৰ ইংলিছৰ নাম হৈছে ক্লেৰিয়াছ গেৰিপিনিয়াছ মাছ। এই মাছটো ভাৰত চৰকাৰে 1972 চনত মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰৰ পৰা এইটো সম্পূৰ্ণৰূপে ইয়াৰ খেতি, ইয়াৰ পোনা উৎপাদন, ইয়াৰ পোনা পৰিবহণ সম্পূৰ্ণৰূপে বেন কৰিছে। গতিকে ইয়াৰ মেইন উদ্দেশ্য হৈছে কি, এই যিটো আমাৰ ক্লেৰিয়াছ গেৰিপিনিয়া মাছ, এই মাছটো ইনভেচিভ, অৰ্থাৎ ই মানে আমাৰ কাৰ্নিভৰাছ নেচাৰত ই মানে অতি মানে হিংসুক ধৰণে ই বিভিন্ন আমাৰ মাছৰ প্ৰজাতি বা সাপ, ভেকুলী আদি বিভিন্ন প্ৰজাতিৰ মাছ ই খাই ধ্বংস কৰিব পাৰে। গতিকে আমাৰ যিহেতু আমাৰ এনভাইৰনমেণ্টটো আমাৰ ই নষ্ট কৰি দিব, আমাৰ যিবিলাক বাকী প্ৰজাতিৰ মাছ আছে এই মাছখিনি যদি আমাৰ পুখুৰীৰ পৰা বাইলাক আমাৰ বিভিন্ন নেচাৰেল ৱাটাৰ বডি, নদী, বিল এইবিলাকত যদি ওলাই যায়, তেতিয়া আমাৰ তাত থকা আমাৰ যিবিলাক লোকেল প্ৰজাতি বা আমাৰ যিবিলাক IMC আমি সকলো মাছবিলাক খাই বিলুপ্ত কৰিব, বা আমাৰ তেনেকুৱা বাকী আমাৰ সাপ, ভেকুলী আদি কৰোঁ যিবিলাক আমাৰ প্ৰজাতি আছে বিভিন্ন ধৰণৰ, গোটেইখিনি খাই ধ্বংস কৰিব। এই মাছটো ইমান খকুৱা যে ইয়াক যদি আমি অলপ খাদ্য যদি পুখুৰীত হাতেদি দিব যাওঁ, তেতিয়া আমাৰ আঙুলি পৰ্যন্ত খাই দিব পাৰে।
গতিকে ই এনেকুৱা মাছ ই খাই গোটেই ধ্বংস কৰিব বিলুপ্ত কৰিব গতিকে আমাৰ অসম চৰকাৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰা আছে আমাৰ চৰকাৰৰ পৰা এইটো মানে বিভিন্ন ঠাইত মানে যিবিলাক খেতি কৰি আছে আমাৰ ইয়াক মানে তো সম্পূৰ্ণৰূপে মানে যিটো আমাৰ এটা ফাইন ব্যৱস্থা আছে কোনোবাই যদি মাছটো খেতি কৰে তেতিয়া মিনিমাম 5,000 পৰা আমি ফাইন লওঁ আৰু আমি সম্পূৰ্ণ মাছখিনি মানে ডেষ্ট্ৰয় কৰি ইয়াক মাটিত নিমখ দি আমি মাটিত পুতি থৈ দিওঁ গতিকে ইয়াক কোনো ৰাইজে এই মাছটো খেতি কৰিব নালাগে আৰু যদি কোনোবাই খেতি কৰেও ৰাইজে সহযোগ কৰি আমাক জনাই দিব লাগে এই থাইলেণ্ড মাগুৰৰ উপৰিও আমাৰ যেনেকুৱা তিলাপিয়া যিটো মাছ আমাৰ জাপানী কাৱৈ বুলি যিটো কওঁ আৰু যদি বিগ হেড কাৰ্পটো এটা ক্ৰছ মাছ আচলতে বিগ হেড মূৰটো ডাঙৰ কাৰণে বিগ হেড বুলি কয় এই দুটাও আচলতে নিষিদ্ধ আছে পুখুৰীত আমি পালন কৰিব নালাগে এতিয়া তিলাপিয়া যদি আমি পালন কৰিব খোজোঁ তিলাপিয়া মানে কি হয় আমি এটা পুখুৰীত যদি এযোৰ মতা মাইকী তিলাপিয়া আমি পুখুৰী এটা দি দিওঁ তেতিয়াহ'লে গোটেই পুখুৰীটো কম দিনৰ ভিতৰতে মৰি যায় মানে পোৱালি সিহঁতে পুখুৰীতে পোৱালি উৎপাদন কৰে যাৰ ফলত কি হয় আমাৰ যিখিনি থলুৱা মাছ আছে আমাৰ যিখিনি মাছ আছে সেইখিনি মাছৰ বাঢ়নত বাধাৰ সৃষ্টি হয় সেইকাৰণে তিলাপিয়াটো আমি তেনেকৈ কৰিব নোৱাৰোঁ আৰু অনুমতি সাপেক্ষে আমি যদি মনোচেক্স কালচাৰ বুলি কয় আমি যদি মনোচেক্স কালচাৰ কৰিব খোজোঁ হয়তো আমি কৰিব পাৰোঁ আৰু তেনেকৈ বিগ হেডটোও আমাৰ তেনেকুৱা কোনো দামী মাছ নহয় বিগ হেডত তেনেকুৱা সোৱাদো নাই আৰু বিগ হেডটো পালন কৰিলে পুখুৰীত আমাৰ যিটো ভকুৱা মাছ আছে ভকুৱা মাছৰ বাঢ়নটো কমি যায় আল্টিমেটলি আমাৰ যিটো প্ৰডাকশ্যনত বহুত পৰিমাণে এই ক্ষতিগ্ৰস্ত কৰে সেইকাৰণে এইকেইটা মাছো চৰকাৰীভাৱে নিষিদ্ধ কৰিব নালাগে মঙলদৈ মহাবিদ্যালয়ৰ শিক্ষানবিশী পাঠ্যক্ৰমৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলে বৃত্তিমুখী মীন পালনৰ পাঠ গ্ৰহণ কৰি যথেষ্ট সুখী ভৱিষ্যতে তেওঁলোকৰো মীন পালনত জড়িত হৈ জীৱিকা সুনিশ্চিত কৰিবলৈ ইচ্ছা মীন পালনত প্ৰয়োগ সামগ্ৰীৰ প্ৰয়োগবিধি আৰু পানীৰ ভৌত ৰাসায়নিক গুণাগত বিজ্ঞানসন্মত আৰু পৰিমিত হোৱাটো অত্যন্ত জৰুৰী সেয়েহে মীন বিভাগে এই দুয়োটা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি বিধিগত প্ৰয়োগ সামগ্ৰী প্ৰদানৰ ব্যৱহাৰিক পাঠদান আৰু পানীৰ গুণাগুণ পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ ব্যৱহাৰিক পাঠদানৰ ব্যৱস্থা কৰি আহিছে এই দুয়োটা দিশ সামৰি জিলাখনৰ বিভাগীয় পামসমূহত ব্যৱহাৰিক পাঠদান কৰা হয় বিভাগীয় উপহুমাৰা মীন পামত তেনে এক প্ৰশিক্ষণৰ জিলিকনি চাওঁ আহক এতিয়া আমি যে আজি এতিয়া আহিছোঁ ইয়াতে বহিছোঁ আমি কেনেকৈ পুখুৰীত লাইম এপ্লাই কৰে কেনেকৈ দানা দিয়ে কেনেকৈ pH টেষ্ট কৰে আমি সেইবোৰ এতিয়া কৰি চালোঁ আৰু এইটো এটা হ'ল ৱাটাৰ টেষ্টিং কিট এই ৱাটাৰ টেষ্টিং কিটৰ সহায়ত ইয়াত কিছুমান সৰঞ্জাম আছে কিছুমান ৰিয়েজেণ্ট আছে সেইবোৰ ব্যৱহাৰ কৰি পেলাই আমি কালি যিটো ক্লাছত আমি শিকিছিলোঁ যে ৱাটাৰ পেৰামিটাৰ্ছবিলাক অপটিমাম ৰেঞ্জত থাকিব লাগে মাছ পালনৰ কাৰণে তোমালোকে সেইটো কথা সকলোৱে গম পালা অপটিমাম ৰেঞ্জত আছে নে নাই সেইটো জুখিবৰ কাৰণে এইটো ৱাটাৰ টেষ্টিং কিটত এই ধৰণৰ যিবোৰ ৰিয়েজেণ্ট আছে এই ৰিয়েজেণ্টবোৰ ব্যৱহাৰ কৰি পেলাই আমি পুখুৰীৰ পৰা পানীৰ চেম্পল এটা কালেক্ট কৰি এই ৰিয়েজেণ্টবোৰ সঠিক মাত্ৰাত আমি প্ৰয়োগ কৰি পেলাই তাৰ ৱাটাৰ পেৰামিটাৰ্ছবিলাক যেনেকুৱা ধৰা আমাৰ কাৰ্বন ডাই অক্সাইড কিমান আছে ডিজেল অক্সিজেন কিমান আছে এমনিয়া আছে নেকি তাত আৰু pHটো এইটো বহুত দৰকাৰী বস্তু pH আছে নেকি গোটেইখিনি বস্তু আমি ৱাটাৰ টেষ্টিং কিটৰ সহায়ত আমি পৰীক্ষা কৰি ল'ব পাৰোঁ আৰু সেইমতে আমি পুখুৰীটোত যদি কোনোবা পেৰামিটাৰ্ছ বেছি আছে আমি কি ব্যৱস্থা ল'ব লাগিব যদি কম আছে আমি কি ব্যৱস্থা ল'ব লাগিব সেইখিনি জানিবৰ কাৰণে আমাৰ ৱাটাৰ এনালাইচিছ কৰাটো খুবেই জৰুৰী আৰু সেইকাৰণে তোমালোকক দেখুৱাবৰ কাৰণে আমি ইয়াত আহিছোঁ ঠিক আছে এইটো আমাৰ যিহেতু ক'লে ইতিমধ্যে যে আমাৰ এইটো মীন বিভাগৰ আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে আমাৰ প্ৰত্যেক অফিচতে এনেকুৱা ফিচাৰী মানে ৱাটাৰ আৰু চইল টেষ্টৰ এনেকুৱা কিট আমাৰ অফিচে দিছে গতিকে কোনোবা যদি ফিছ ফাৰ্মাৰ তেনেকুৱা পুখুৰী পানীটো জুখিব ৱাটাৰ মানে পেৰামিটাৰবিলাক জুখিব লগা হয় তেতিয়া মানে আমাৰ বিভাগৰ লগত যোগাযোগ কৰিলে আমাৰ ফিল্ডৰ মানুহখিনি গৈ পানীটো টেষ্ট কৰি সম্পূৰ্ণ যাক যি লাগে সেইখিনি এই কৰিব পাৰে মানে হিচাপটো দিয়ে সেইমতে আমাৰ চূণ দিব লাগে যি দিব লাগে গোটেইখিনি দিব পৰা যায় গতিকে মেইন উদ্দেশ্য হৈছে এই কিটটোৰ জৰিয়তে আমি বহুতকেইটা পেৰামিটাৰ আমি ইয়াত জুখিব পাৰোঁ প্ৰথমে আমি pHটো পাৰোঁ পানীৰ ডিজলভ অক্সিজেন পাৰোঁ কাৰ্বন ডাই অক্সাইড পাৰোঁ নাইট্ৰেট পাৰোঁ হাৰ্ডনেছ পাৰোঁ তাৰপিছত আমাৰ যিবিলাক কাৰ্বন ডাই অক্সাইড পাৰি আৰু তেনেকুৱা আমাৰ যিবিলাক মানে টেম্পাৰেচাৰ যিবিলাক প্ৰয়োজন মানে গোটেইখিনি আমি
ইয়াৰ জৰিয়তে আমি টেষ্ট কৰিব পাৰোঁ। ইয়াতে অলপ আগতে ক'লে যে ৰিয়েজেণ্ট আছে, ৰিয়েজেণ্টবিলাক আমি ক্ৰমানুসাৰে দিব লাগিব পানী কালেকশ্যন কৰি। তেতিয়া আমি pHৰ ভেলু কিমান, কাৰ্বন ডাই অক্সাইডৰ ভেলু, ডিজল অক্সিজেনৰ ভেলু গোটেইখিনি আমি পাই যাম আৰু সেইমতে আমি পুখুৰীত যি ব্যৱস্থা কৰিব লাগে তেনেদৰে আমি ব্যৱস্থা কৰিম। এতিয়া আমি ফাৰ্ষ্ট ছাপ'জ পুখুৰীৰ pH পেপাৰটো বা pHটো জানিব লাগে। pHটো যদি জনা নজা হয় তেতিয়া মাছৰ বেমাৰ লাগিব, মাছটো ডাঙৰ নহ'ব। গতিকে আমাৰ pH জানাটো পুখুৰীৰ বহুত প্ৰয়োজন আৰু তাৰ কাৰণে আমি প্ৰয়োজন সাপেক্ষে চূণ দিব লাগে। ইয়াৰ কাৰণে আমি এতিয়া কি হৈছে pH জুখিব লাগিলে আমাৰ ইয়াৰ পৰা আমি যিটো পুখুৰীৰ পৰা পানী টেষ্ট কৰি পানীটো ল'ম তাৰ পৰা আমি প্ৰথম এটা এই বিকাৰত অলপ পানী আনিব লাগিব। তাৰপিছত আমি এটা 4 ml এটা বটল আছে, এই 4 ml পানীটো ল'ব লাগিব। ইয়াৰ পৰা আমি এইটো চিন আছে 4 ml ল'ব লাগে পানী, পুখুৰী পানী। হৈছে এইটা 4 ml লোৱাৰ পিছত আমাৰ ইয়াতে বহুতকেইটা আছে ৰিয়েজেণ্ট আছে, ৰিয়েজেণ্টৰ নাম্বাৰিং কৰা আছে। গতিকে আমি 1 নম্বৰ এনেকুৱা, এইটো 1 নম্বৰ, কিছুমান এনেকুৱা 4 নম্বৰ, এইটো 4 নম্বৰ, তেনেকুৱা বিভিন্ন এনেকুৱা আমি প্ৰত্যেকটা টেষ্টৰ কাৰণে বেলেগ বেলেগ ৰিয়েজেণ্ট লাগে। গতিকে আমি pHৰ কাৰণে আমাৰ 1 নম্বৰ এইটো ৰিয়েজেণ্ট লাগিব। 1 নম্বৰ আমি 2 ড্ৰপ দিব লাগিব। গতিকে আমি 2 ড্ৰপ ৰিয়েজেণ্ট দিলোঁ। ৰিয়েজেণ্ট দিয়াৰ পিছত ইয়াৰ কালাৰিংটো আহিব। গতিকে এতিয়া আমি এইটো বস্তু অলপ জোকাৰি ল'ম। জোকাৰি লৈ আমি যেতিয়া এই কালাৰিং কৰিম, চাইডখন দেখিছে নাই, প্ৰায় আমাৰ 7.5ৰ ওপৰত আছে। গতিকে পানীখিনি ঠিকে আছে। মীন পালন বৰ্তমান সময়ৰ এটা অতি লাভজনক পেচা। ইয়াত তুলনামূলকভাৱে কম কষ্ট আৰু কম মূলধনী বিনিয়োগৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। তদুপৰি অসমৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব মীন পালনৰ বাবে অতি উপযোগী। মীন পালন সম্পৰ্কীয় যিকোনো কাৰিকৰী জ্ঞান, দিহা পৰামৰ্শ আৰু চৰকাৰী সুবিধাসমূহ পাবলৈ সংশ্লিষ্ট জিলা মীন উন্নয়ন বিষয়াৰ লগত যোগাযোগ একান্তই কাম্য। আপোনাক যাৱতীয় সহযোগিতা আগবঢ়াব জিলা মীন বিভাগ সদা প্ৰস্তুত। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में